मैं माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा डांगरियाक धन्यवाद जनाओ। प्रथमते मंत्रिसभा स्थान दिसे। द्वितीयत बराक उपत्यकार उन्नयनर कारणे बराक भैली डेवलपमेंट डिपार्टमेंट नतुनके सृष्टि करिसे। এই डिपार्टमेंटर दायित्व मुक दिसे और लगते फूड एंड सिविल सप्लाई एंड कन्ज्यूमार अफेयर्स एंड माइन्स एंड मिनारेल এই তিনটি বিভাগ मोर हाथत न्यस्त करिसे। সেইকাৰণে जी दायित्व माननीय मुख्यमंत्री तीनटा विभागर मुख दिसे मैं सतता निष्ठार सहित এই তিনটা विभागक आगुवाई লৈ যাম और लगते এতিয়া बराक भैलीर कारण बेलेग এটা डिपार्टमेंट करिसे। সেইকাৰণে এইটো मोर কাৰণে সেই डिपार्टमेंट পোৱাটো मोर কাৰণে गौरवर विषय। मैं बराक भैलीते बहुत दिन भारतीय जनता पार्टी संगठনৰ লগত জড়িত আছিলোঁ। बराकर समस्या आमी सबे लई आमी आगर पराई जानो। সেইকাৰণে এই डिपार्टमेंटটো सृष्टि करा হৈছে नतुनके যাতে बराकर डेवलपमेंट ভালকে আমি কৰিব পাৰো, ক্ষিপ্ৰ গতিৰে আমি डेवलपमेंट কৰিব পাৰো। সেইকাৰণে এই তিনটা বিভাগ মোৰ হাতত ন্যস্ত কৰিবৰ কাৰণে मैं माननीय मुख्यमंत्री डांगरियाक धन्यवाद जनाओ, कृतज्ञता। आमी जिदिना फार्स्ट कैबिनेट मीटिंगत आमी बहिছিলোঁ সেইদিনা माननीय मुख्यमंत्री डांगरिया एटु কৈছিলে যে আমি এটা নতুন ডিপার্টমেন্ট আমি সৃষ্টি কৰিব গৈ আছো। যেনে বড়ো এৰিয়াৰ কাৰণে এটা ডিপার্টমেন্ট আছে, হিলস এৰিয়াৰ কাৰণে এটা ডিপার্টমেন্ট আছে, অঞ্চল ভিত্তিক উন্নয়নৰ কাৰণে যেনে ডিপার্টমেন্ট আছে, ঠিক তেনে বৰাক উপত্যকাৰ কাৰণে আমি এটা ডিপার্টমেন্ট নতুন সৃষ্টি কৰি আছো যাতে বিভিন্ন ডিপার্টমেন্টৰ লগত লিয়াছনিং কৰি বৰাকৰ যে ডেভেলপমেন্টৰ কামবিলাক আছে এই কামবিলাক আমি সম্পূৰ্ণ কৰিব পাৰোঁ। এবং মই ভাবো যে বৰাকৰ ৰাইজৰ কাৰণে বৰাকৰ ডেভেলপমেন্টৰ কাৰণে এইটো মাননীয় মুখ্যমন্ত্ৰী এটা নতুন দিগন্ত বুলি মই ভাবো আৰু বিশ্বাস। মোক যি ডিপাৰ্টমেন্টটো দিয়া হৈছে এইটোৰ লগত মানে ডাইৰেক্টলি অসমৰ 3,30,00,000 মানুহ জড়িত হৈ আছে। সেইকাৰণে সব মানুহৰ তাতে আমি পিডিএছৰ যে চাউল আছে বা পিডিএছৰ যে সামগ্ৰীবিলাক আছে আমি যাতে সময়মতো সুস্থভাৱে আমি পৌঁছাই দিব পাৰোঁ সেইটো আমাৰ চেষ্টা থাকিব। এই যোগান দিব পাৰোঁ, সময়মতো যোগান হ'ব পাৰে এইটো আমি চেষ্টা কৰি যাম। লগতে মূল্য বৃদ্ধিক আমি কেনেকৈ মেইনটেইন কৰিব পাৰোঁ যাতে এইটো মূল্য বৃদ্ধি হ'ব নাপায় এই চেষ্টাটো আমি কৰি যাম। মই অহাকালি মোৰ বিভাগৰ যে দায়িত্ব যে তিনটা বিভাগ মই পাইছোঁ, কালি মই মোৰ অফিচত গৈ অফিচত বহিম আৰু কালিৰ পৰা আমাৰ এই যি দায়িত্ব আছে এই দায়িত্ববিলাকৰ কাম কৰি যাম যাতে অসমৰ ৰাজ্যৰ আমি সেৱা কৰিব পাৰোঁ। মই কালি ফাৰ্ষ্ট ডে অফিচিয়েলি এতিয়াও অহা নাই, কিন্তু মই এইটো গম পাইছোঁ ব্লকত মোক দিয়া হৈছে। তাতে ৰাতিপুৱা আমি পূজা কৰিম, ৰাতিপুৱা 7টাৰ পৰা আমি পূজা কৰিম আৰু 10টাৰ লগে লগে অফিচিয়েল যে টাইমটো হয় সেই সময়ত আমি দায়িত্ব